পদ্যুৎ বৰদলৈ কোনে চিনি পায়? এইজন ক'ৰ মানুহ কোনে নগাঁৱৰ মানুহে নাজানে। ক'ৰবাত নগাঁৱত এটা ঘৰ আছে নেকি? এটা ভাড়া ঘৰ লৈছিল ইলেকশ্যনৰ সময়ত, এই ঘৰটোও নাই এতিয়া। যিটো কংগ্ৰেছৰ কোনো মানুহ পদ্যুৎ বৰদলৈ ডাঙৰীয়াৰ লগত নাই, আছে নেকি কওক? মাৰ্ঘেৰিটাৰ মানুহ ৰজাৰ নিচিনা থাকে, চাহাবৰ নিচিনা থাকে, নগাঁও গুৱাহাটীত থাকে। নগাঁৱলৈকে ৰকিবুল হুছেইন ডাঙৰীয়াই মাতি লৈ আহিলে, কিবাকে জিকিলে। এইবাৰ ৰকিবুল হুছেইন ডাঙৰীয়াও নাই তেখেতৰ লগত, আৰু কোনো নাই। এতিয়ালৈকে মই শুনিছোঁ এজনো MLA লগ পোৱা নাই। গতিকে খুব বেয়াকে তেখেত হাৰিব। জুলুঙাৰ মেকুৰী ওলাই পৰি ইলেক্ট্ৰেল বণ্ড নামৰ যিটো এটা তেওঁলোকৰ টকা সংগ্ৰহ কৰা পুঁজিপতিৰ পৰা ডাঙৰ ডাঙৰ কৰ্পৰেট যিবিলাক গ্ৰুপ আছে, উদ্যোগপতি, সেইবিলাকৰ পৰা সিহঁতে জোৰ জবস্তি এনেকুৱা ধৰণৰ ভয় ভাবুকি দেখুৱাই তেওঁলোকে যিটো টকা সংগ্ৰহ কৰিছিলে সেইটো ওলাই পৰিছে। আৰু যিসকলে টকা দিছে সেইসকলক আকৌ চৰকাৰীভাৱে বিভিন্ন ধৰণৰ ঠিকা ঠিকুলি দিছে। এয়া নগাঁৱৰ নিৰ্বাচনী পৰিৱেশত নেতাৰ বচন। দিন ঘোষণা নহলেও আৰম্ভ হল নিৰ্বাচনী প্ৰচাৰ। এক আধাৰশিলা স্থাপন অনুষ্ঠানত অংশ লৈ সংবাদ মাধ্যমৰ সন্মুখত মন্ত্ৰী পীয়ুষ হাজৰিকাই নগাঁও সমষ্টিত বিৰোধীৰ উপস্থিতি নস্যাৎ কৰি দিলে। ইপিনে প্ৰাৰ্থিত্ব লাভৰ পাছত নগাঁও সমষ্টিত দখল অব্যাহত ৰখাৰ বাবে জঁপিয়াই পৰিছে পদ্যুৎ বৰদলৈ। নগাঁওকে ধৰি সমষ্টিটোৰ বিভিন্ন অঞ্চলত পদ্যুৎ বৰদলৈয়ে তৎপৰতা বৃদ্ধি কৰিছে। কংগ্ৰেছৰ দখলৰ পৰা নগাঁও উদ্ধাৰ কৰি মুখ্যমন্ত্ৰীৰ 13টা সমষ্টি দখলৰ স্বপ্ন সাৰ্থক কৰিবলৈ উঠি পৰি লাগিছে বিজেপিৰ প্ৰাৰ্থী সুৰেশ বৰাও। কলিয়াবৰত সংখ্যালঘু লোকৰ বিশ্বাস আদায়ৰ চেষ্টাত অৱতীৰ্ণ হৈছে সুৰেশ বৰা। তেওঁলোকে মিয়া শব্দটো আজিকালি তেওঁলোকৰ কাৰণে এলাৰ্জি, তেওঁলোকে বেয়া পায়। তেওঁলোকে নিজে মিয়া বুলি ক'বলৈ বেয়া পায়। আৰু আমি অসমীয়া মানুহ তেওঁলোকক আজিলৈকে মিয়া বুলি কোৱা নাই। বিজেপিও বা অন্য অৱশ্যে দলেও মানে কোৱা নাই, মিয়া বুলি নকয়। কিন্তু UDFে মানুহখিনিক অসমীয়াৰ পৰা মিয়ালৈ লৈ গৈছে, কৈছে আমি মিয়াৰ ভোটত জিকিম। গতিকে এইটোতে তেওঁলোক মানে হাৰিব। পিতৃৰ সমষ্টি তিতাবৰৰ পৰা নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিলে যোৰহাটৰ কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈ। তৰুণ গগৈ অবৰ্তমানত যোৰহাটবাসীৰ অভিভাৱকত্ব বিচাৰিলে গৌৰৱে। আজি মোৰ পিতৃ নাই, আজি যোৰহাটৰ ৰাইজ মোৰ অভিভাৱক হ'ব লাগিব। আজি মোৰ ওপৰত হাত দিবলৈ মোৰ পিতৃ নাই, আজি যোৰহাট অঞ্চলৰ ৰাইজবোৰ মোৰ ওপৰত হাত দি আশীৰ্বাদ প্ৰদান কৰি আমি শেষত গৈ যোৰহাটক জিকাব লাগিব। নিৰ্বাচনী প্ৰচাৰৰ প্ৰথমখন সভাতে প্ৰতিপক্ষক লৈ তুলুঙা মন্তব্য নকৰাৰ সংকল্প ল'লে গৌৰৱ গগৈয়ে। মই প্रण লৈছো যে নিৰ্বাচনী প্ৰচাৰত মোৰ ৰাজনৈতিক বিৰোধী মাননীয় তপন গগৈ ডাঙৰীয়াৰ বিৰুদ্ধে মই এক শব্দ তেওঁ ব্যক্তিগতভাৱে মই নকওঁ। তেওঁলোকে আমাৰ ওপৰত বিভিন্ন কথাৰে তুলনা মন্তব্য কৰি থাকক। মই কৈছো যে তেখেতৰ কথাৰ প্ৰত্যুত্তৰ মোৰ কথাত নহয়, মোৰ কামত আপোনালোকে দেখা পাব। গুৱাহাটীত আৰম্ভ হ'ল কংগ্ৰেছ প্ৰাৰ্থী মীৰা বৰঠাকুৰৰো নিৰ্বাচনী প্ৰচাৰ। সমৰ্থকৰ হৰ্ষোল্লাসত ঘৰৰ পৰাই আৰম্ভ হ'ল কংগ্ৰেছ প্ৰাৰ্থীগৰাকীৰ প্ৰচাৰ অভিযান। অটো ষ্টেণ্ড, বাছ ষ্টেণ্ডতো চলিব মীৰা বৰঠাকুৰৰ প্ৰচাৰ অভিযান। সাম্প্ৰতিক সময়ত বিজেপিয়ে যি পৰিৱৰ্তনৰ কথা কৈছে সকলোৱে পৰিত্ৰাণ বিচাৰিছে। বিজুলী কলিতা মেধিৰ কথাই 10 দিনৰ পৰা গাঁৱে গাঁৱে গৈছে। মই 1.5 বছৰৰ পৰা গুৱাহাটী সমষ্টিত ঘৰে ঘৰে গৈছোঁ, আৰু আপুনি বিজুলী কলিতাৰ কাষৰ মানুহ ঘৰকো যদি সোধে তাতো মই গৈ আহিছোঁ। মই তেওঁৰ ঘৰতো গ'লোহেঁতেন, কিন্তু আজিকালি পলিটিক্সটো অলপ বেলেগ কাৰণে মই নাই যোৱা। গতিকে এটা কথা, তেওঁ গাঁৱে গাঁৱে ঘৰে ঘৰে গুৱাহাটীত গৈছে। মই অসমৰ ধুবুৰীৰ পৰা শদিয়ালৈকে আজি সুদীৰ্ঘ মোৰ 24 বছৰত গাঁৱে গাঁৱে গৈ আছোঁ। ধুবুৰীত বিকাশ যাত্ৰাত অংশগ্ৰহণ কৰিবলৈ যোৱা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাও নিৰ্বাচনী সংলাপ প্ৰক্ষেপ কৰে। ধুবুৰী সমষ্টিৰ বিজেপিৰ মিত্ৰদল অগপৰ প্ৰাৰ্থী জাভেদ ইছলামক একমাত্ৰ লোকেল আখ্যা দিয়ে জয়ন্ত মল্ল বৰুৱাই। লোকসভা বিজেপি দলৰ প্ৰাৰ্থীত আমি জিকা সম্ভৱ নহয়, সেইকাৰণে মিত্ৰ দললৈকে আমি এৰি দিছোঁ। আৰু মিত্ৰ দলৰ প্ৰাৰ্থীও এনেকুৱা এজন প্ৰাৰ্থী দিছে যাৰ ধুবুৰীৰ সন্তান, ধুবুৰীত তেওঁৰ দেউতাক, তেওঁৰ মাক সকলোৱে সেৱা কৰি গৈছে, আৰু ধুবুৰীত তেওঁৰ দেউতাকৰ মন্ত্ৰী হিচাপে বহুত অৰিহণাও আছে। গতিকে মই ভাবোঁ তেওঁ বিধায়ক আছিল, গতিকে তেওঁক ধুবুৰীৰ ৰাইজে আদৰি ল'ব। গতিকে চব যদি চালানি হৈছে তেওঁ লোকেল। তদুপৰি ডিব্ৰুগড়ত লুৰিণজ্যোতি গগৈয়ে পৰাজয়ৰ অভিলেখ গঢ়িব বুলি মন্ত্ৰীজনে ভৱিষ্যবাণী কৰে। লুৰিণজ্যোতি গগৈ এইবাৰ মানে হেট্ৰিক কৰাৰ ৰেকৰ্ডৰ কাৰণে গৈ আছে। 2টা ইলেকশ্যন যোৱাবাৰ হাৰিলে, 2টা বিধানসভাত, এইবাৰ হেট্ৰিক কৰাৰ যিটো ৰেকৰ্ড সেইটো কৰিবৰ কাৰণে গৈ আছে। বিজেপিৰ শোণিতপুৰৰ প্ৰাৰ্থী ৰঞ্জিত দত্তইও প্ৰচাৰ কাৰ্য আৰম্ভ কৰিছে। বিৰোধীৰ ঐক্য কটাক্ষ কৰে বিজেপিৰ প্ৰাৰ্থীজনে। আৰু ইয়াত দেখিছোঁ ডিব্ৰুগড়তো আপৰ প্ৰাৰ্থী আৰু কংগ্ৰেছৰ সমৰ্থিত প্ৰাৰ্থী,
আমাৰ শোণিতপুৰতো কংগ্ৰেছৰ প্ৰাৰ্থী আছে আৰু আপৰ প্ৰাৰ্থী আছে এতিয়া দিল্লী মে দোস্তি আৰু শোণিতপুৰ মে কুস্তি আপৰ ডিব্ৰুগড়ৰ প্ৰাৰ্থী মনোজ ধানোৱাৰৰ প্ৰচাৰ অভিযান চলি আছে জাগুনত ব্যস্ত ধানোৱাৰ কাজিৰঙাত কংগ্ৰেছ প্ৰাৰ্থীৰ ৰজলীনা তিৰ্কীও প্ৰস্তুতি চলাইছে প্ৰচাৰৰ ইপিনে দলীয় প্ৰাৰ্থী ঘোষণা নকৰিলেও নিৰ্বাচনী কাম কাজ পূৰ্ণগতিত চলাই আছে হাগ্ৰামা মহিলাৰীও চৰকাৰত নথকাৰ বাবে কা সন্দৰ্ভত মন্তব্য নিদিলেও চৰকাৰ অনাৰ চেষ্টা অব্যাহত ৰাখিছে হাগ্ৰামা মহিলাৰীয়ে মোৰ চৰকাৰ নাই দিছপুৰতো নাই দিল্লীতো নাই পিটিচিতো নাই আনিবহে আমি এতিয়া আমাৰ চৰকাৰ নাই খাওঁতো আমাৰ কিবা না দিছপুৰৰ প্ৰব্লেম দিছপুৰে কেনেকৈ সমাধান কৰে সেইটো দিছপুৰৰ কথা এতিয়া ভোট দিয়ক ধ্বনিৰে মুখৰ হৈছে ৰাজ্য নেতাসকলো ৰাইজৰ শৰণাপন্ন হৈছে ব্যুৰ ৰিপৰ্ট প্ৰাগ নিউজ